সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি বহুলকটো শেষ কৰিছোঁ। মধ্যমা আৰু বহুলক, যিটো গড় মধ্যমা আৰু বহুলক উলিয়াওঁতে সেইটো শেষ সমাপ্ত কৰিছোঁ। এতিয়া আমি বিচ্যুতিৰ যোগ, যিটো আমাৰ চতুৰ্থক বিচ্যুতি আছে, বিচ্যুতিৰ যোগ বুলি ক'লে এতিয়া কেন্দ্ৰীয় প্ৰৱণতাৰ যোগসমূহে কোনো সামগ্ৰী শ্ৰেণী সকলোবোৰ বৈশিষ্ট্য প্ৰকাশ কৰিব নোৱাৰে। যিটো আমি কেন্দ্ৰীয় প্ৰৱণতাৰ যিটো মধ্যমা গড় আৰু যিটো আমি বহুলক কৰিলোঁ, সেইটোৱে আমাৰ গোটেইখিনি বস্তু কভাৰ কৰিব নোৱাৰে। সেয়েহে কেন্দ্ৰীয় প্ৰৱণতাৰ জোখৰ পৰা ৰাশিসমূহ কেনেদৰে প্ৰসাৰিত হৈ থাকে তাক জানিব নোৱাৰি। সেইবাবে পৰিসংখ্যা বিজ্ঞানত আন এক জোখৰ ব্যৱহাৰ কৰা হয় আৰু এই জোখক ভেদ্যতা বা বিচ্যুতিৰ জোখ বুলি কোৱা হয়। প্ৰদত্ত ৰাশিৰ পৰা নিৰ্ণয় কৰা গড়ৰ পৰা সেই ৰাশিসমূহ কেনে হাৰত বিভেদ বা পৃথক হৈ পৰে তাক বুজি লোৱাটো হৈছে বিচ্যুতিৰ পৰিমাপন। অৰ্থাৎ যি হাৰত ৰাশিবোৰ তাৰ গড়ৰ সান্নিধ্যত থাকে বা গড়ৰ পৰা আঁতৰি থাকে তাৰ যোগ ওলোৱাটো হৈছে ৰাশিটোৰ বিচ্যুতিৰ পৰিমাপ। এতিয়া বিচ্যুতি বা ভেদ্যতাৰ ভাগ 4টা আছে। সেইকেইটা হৈছে প্ৰসাৰ, গড় বিচ্যুতি, চতুৰ্থক বিচ্যুতি, মান বিচ্যুতি। ইয়াতে আমাৰ প্ৰসাৰটো লাগিব আৰু চতুৰ্থক বিচ্যুতিটো লাগিব। গড় বিচ্যুতি বা মানক বিচ্যুতিটো তোমালোকে এতিয়া নালাগে। আৰু যদি ইন ফিউচাৰ কোনোবা এডুকেশ্যনত গ্ৰেজুৱেশ্যন কৰিব বিচাৰে, গ্ৰেজুৱেশ্যন মানে কি অনাৰ্ছ লৈ পেলাই কৰিব বিচাৰে এডুকেশ্যন ছাবজেক্টটো, দেন তোমালোকে তেতিয়া গড় বিচ্যুতি বা মানক বিচ্যুতিটো পাবা। কিন্তু বৰ্তমান আমি প্ৰসাৰ আৰু চতুৰ্থক বিচ্যুতিটোৱে কৰিম। এতিয়া প্ৰসাৰ মানে কি? প্ৰসাৰ উলিয়াটো খুব ইজি হয়, একো বিশেষ টান নাই। এতিয়া প্ৰসাৰ হ'ল ভেদ্যতা আটাইতকৈ সৰল জোখ, সকলোতকৈ মানে ইজি হয় এইটো। সামগ্ৰীৰ উচ্চতম আৰু নিম্নতম মানৰ পাৰ্থক্যকে প্ৰসাৰ বুলি কোৱা হয়। উচ্চতম আৰু নিম্নতম মানে তোমালোকক এনেকৈ কেইটামান ৰাশি দিয়ে থাকিব, এতিয়া ক'ব প্ৰসাৰ উলিওৱা। ইয়াতে তুমি কি কৰিব লাগিব, সকলোতকৈ ডাঙৰ অংকটো, সকলোতকৈ ডাঙৰ যিটো অংক আছে সেইটো অংক আৰু সকলোতকৈ সৰু যিটো আছে সেইটো অংক, সেই দুটা অংক মাইনাছ কৰি যিখিনি ওলাই সেইটোৱে হৈছে প্ৰসাৰ। এতিয়া ইয়াতে দিছিলে যে এই গোটেইকেইটা মানৰ সকলোতকৈ ডাঙৰ হৈছে 70 আৰু সকলোতকৈ সৰু হৈছে 58। এই দুটা মাইনাছটো হ'ল 12, গতিকে ইয়াৰে প্ৰসাৰ হৈছে 12। চ' এইখিনিয়ে, বেলেগ একো দিয়া নাথাকে। ইয়াতে এটা দিয়া আছে 35, 30, 42, 43, 29, 45, 32, 30 আৰু 28। এইটোৰ আমাৰ কি কৰিব দিছে, ৰাশিসমূহৰ প্ৰসাৰ নিৰ্ণয় কৰিব দিছে। খুব ইজি হয়। সকলোতকৈ ডাঙৰটো কোনটো আমাৰ? সকলোতকৈ ডাঙৰ হ'ল আমাৰ 45। ঠিক আছে, সকলোতকৈ ডাঙৰ হৈছে আমাৰ 45। এতিয়া কৰাই দি আছোঁ মই। এতিয়া এইটো হৈছে আমাৰ ৰাশিটো, এইকেইটা ৰাশি দিয়া আছে। এতিয়া উক্ত ৰাশিসমূহৰ উচ্চতম ৰাশিটো হৈছে আমাৰ 45, সকলোতকৈ ডাঙৰটো হৈছে আমাৰ 45 আৰু উক্ত ৰাশিসমূহৰ নিম্নতম ৰাশি হৈছে 28। গতিকে এতেকে প্ৰসাৰ হ'ল 45 - 20 = 17। এনচাৰটো এইটোৱে। চ' প্ৰসাৰটো এনেকৈ ওলায়। নেক্সট আমি চতুৰ্থক প্ৰসাৰৰ সুবিধা আছে, ইয়াতে চাই ল'বা। নেক্সট আমাৰ আছে চতুৰ্থক বিচ্যুতি। এতিয়া চতুৰ্থক বিচ্যুতি কি? চতুৰ্থক বিচ্যুতিটো উলিয়াবৰ কাৰণে সামগ্ৰীৰ শ্ৰেণীৰ তৃতীয় চতুৰ্থক, অৰ্থাৎ যিটো আমাৰ Q3 বুলি দিয়ে, Q3টো অৰ্থাৎ যিটো ৰাশিৰ তলত মুঠ সামগ্ৰী 75 আছে আৰু প্ৰথম চতুৰ্থক যিটো ৰাশিৰ তলত মুঠ সামগ্ৰী 25% আছে, মানে 4/3 আৰু 4/1। তেনেকৈ পাৰ্থক্যৰ মধ্যবিন্দু হৈছে চতুৰ্থক বিচ্যুতি। গতিকে চতুৰ্থক বিচ্যুতিৰ সূত্ৰটো আমাৰ কি? চতুৰ্থক বিচ্যুতিৰ সূত্ৰটো আমাৰ হৈছে, চতুৰ্থক বিচ্যুতি উলিয়াবৰ কাৰণে আমাৰ সূত্ৰটো হৈছে Q। চতুৰ্থক বিচ্যুতিক আমাৰ কিউৰে নামকৰণ কৰা হয়। Q = Q3 - Q1/2। এইটো হৈছে আমাৰ মেইন সূত্ৰ। চতুৰ্থক বিচ্যুতি উলিয়াবৰ কাৰণে হৈছে এইটো আমাৰ মেইন সূত্ৰ, এইটো মনত ৰাখিব লাগিব। এতিয়া এইটো আৰু এইটো আমাৰ আকৌ ছেপাৰেটকৈ সূত্ৰ আছে। এইটোৰ এক্সট্ৰাকৈ ওলাব লাগিব, এইটো এক্সট্ৰাকৈ উলিয়াব লাগিব। উলিওৱাৰ পাছত এইটোৰ যিখিনি এনচাৰ ওলায় আৰু এইটোৰ যিখিনি এনচাৰ ওলায় দুয়োটা মাইনাছ কৰি পেলাই এইটোৰে হৰণ কৰি দিব লাগিব। খুব চিম্পল হয়, বেছি টান নহয়। একো টান সূত্ৰ নহয়। তোমাৰ যিটো আমি মধ্যমা উলিয়াওঁতে সূত্ৰটো উলিয়াইছিলোঁ সেইটো সূত্ৰই, খালি ইয়াতে 4 বুলি দিয়া আছে, 4 যিটো 4 বুলি দিয়া আছে তাতে আমাৰ 2 আছিলে। আৰু Q1ৰ সূত্ৰটো হৈছে L + N/4। N/4 মানে যিটো আমাৰ N থাকে, Nটোক আমি আগতে কি কৰিছিলোঁ, 2ৰে ডিভাইড কৰিছিলোঁ। এতিয়া আমি Nটোক 4ৰে ডিভাইড কৰিম। -CF একে বাই F একে বা ইনটু I। এতিয়া Q3 সূত্ৰটো একে হয়, খালি ইয়াতে কি হয়, Nৰ লগত 3 ইনটু কৰা আছে। এতিয়া N যদি আমাৰ 50 দিয়া থাকে, N আমাৰ 50 দিয়া থাকে, আমি 3 ইনটু কৰি লওঁ, কিমান হ'ব 150। 150ক এবাৰ আমি 4ৰে ডিভাইড কৰিম। ঠিক আছে, তেনেকৈ। আৰু বাকীখিনি একে। এতিয়া মই এইটোৰ কাৰণে আমি চতুৰ্থক বিচ্যুতিৰ, এতিয়া মই তাতে কৈছিলোঁ চতুৰ্থক বিচ্যুতিৰ কেনেকৈ মানে মই মধ্যমাত কৈছিলোঁ তোমালোকক L মানে কি, N/4 মানে কি, বা N/2 মানে কি, বা CF/F × I মানে কি, সেই একে চিষ্টেম, কোনো একো বেলেগ নহয়। ঠিক আছে,
খালি আমি এখন চাৰ্টৰ পৰাই দুটা বস্তু উলিয়াব লাগিব কাৰণ আমাৰ n/4 আৰু 3n/4 এই দুটা বেলেগ বেলেগ ওলাব নহয় সেইকাৰণে আমি এখন চাৰ্টৰ পৰা দুটা হৈ ওলাম q1 আৰু q3 দুটা ওলাম এতিয়া চোৱা এই ইয়াতে যেটো মেথছ আছে মই সেইটো মেথছে তোমালোকক এবাৰ ভালকৈ বুজাই দিম ঠিক আছে কেনে কৰে এতিয়া মেথছটো পাতি লওঁ ইয়াতে এনেকৈ দিয়া আছে চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা এখন চাৰ্টখন দিয়া থাকিব ইয়াতে n আছে আমাৰ 56 হা এটা নথৈ মই দি আছো এনেকৈ দিয়া থাকিব আমাৰ কোৱেশ্চনটো এনেকৈ দিয়া থাকিব এতিয়া আমি এনসাৰত কৰিব কাৰণে আমি যেনে কৰিছিলো মধ্যমা উলিয়াওতে যেনেকৈ কৰিছিলো তোমাক n/0.5 মাইনাস আৰু 0.5 প্লাস কৰিছিলো যেনে 89.5 আৰু 94.5 ঠিক তেনেকৈ আমি চতুৰ্থক বিচ্যুতি কৰোতে এইখন চাৰ্টখন তেনেকৈ লিখি ল'ব লাগিব সো আমি এনেকৈ পাতি লম এটা CI টো পাতিলো F টো পাতিলো এতিয়া আমি CF যেটো সঞ্চয় ব্যাংকৰ তলৰ পৰা প্লাস কৰি যে হেইটো আমি কৰিম এতিয়া প্লাস কৰি যাম ইফালে হ'ব আমাৰ 2 2 0 2 হ'ব পাছে 7 7 7 14 15 16 17 18 19 20 21 22 23 1 4 2 1 3 40 48 49 50 51 52 53 54 55 56 সহল আমি এইটো গটেখিনি প্লাস কৰিল 56 লাইছে ইয়াতো 56 লাইছে ঠিক আছে এতিয়া আমি সূত্ৰটো আমাৰ যেটো কি আমাৰ চতুৰ্থক বিচ্যুতি সূত্ৰটো আমি ওপৰত পাতিলাম মানে কি তলত পাতিলাম মই ঠাই নাই কাৰণে ওপৰত পাতিলাম ওপৰত পাতিলাম সূত্ৰটো এনেকৈ পাতি লৈছো এতিয়া আমি q3 টো এক্সট্ৰা কে উলাম q3 সূত্ৰটো q3 টো এক্সট্ৰা কে উলাম আৰু q1 টো এক্সট্ৰা কে উলাম ঠিক আছে এতিয়া প্ৰথমতে ঠিক আছে q3 আছে না আমি q3 টো উলাই লম q3 সূত্ৰটো আমাৰ কি আছিল L plus 3n/4 2 নহয় 4 minus CF/F into I ঠিক আছে এতিয়া এটো দিছে যে 3n/4 মানে আমাৰ n কিমান আছে n আছে আমাৰ 56 হা আমাৰ ইয়াতে সাইডত কৰি লবা ঠিক আছে 3n মানে হৈছে আমাৰ কৰি দেখাব লাগিব ঠিক আছে 3 into n আছে আমাৰ 56/4 কিমান হ'ব 6 3 গুণ 18 8 হাতে 1 5 3 গুণ 15 1 16 4 দি 164 ক ডিভাইড কৰা 4 গুণ 4 4 গুণ 4 গুণ 16 4 4 গুণ 4 গুণ 4 কিমান আছে 41 এতিয়া 41 টো আমাৰ এই শ্ৰেণী অন্তৰালৰ এটো যে 41 ওলাইছে আমাৰ 41 টো শ্ৰেণী অন্তৰালৰ কোনটো হেড পৰিছে চাই লোৱা 40 নহব 48 ত আন্ডাৰত পৰিব কাৰণ 41 তকৈ সৰুটো ডাঙৰ হ'ব লাগিব আৰু 48 কৈ সৰু সো এইটোত পৰিব নহয় আমাৰ সো এইটো আমি এনেকৈ চিন দি দিম মানে এইটো এটা খাই কৰি দিম কাৰণ দুটা উলাম নহয় আমি দুটা উলালে আমাৰ দিগদাৰ হৈ যাব সেইকাৰণে আমি ইয়াতে সাইডত লিখি থৈ দিম ঠিক আছে q3 টো উলিয়াছিলো বুলি লিখি দিম এতিয়া এইটোক চাইছে আমি এইখিনি কৰিব লাগিব L কিমান হ'ব হে একে মধ্যম যেটো আমি মানে আমি যেটো বাৰংবাৰটো লম হে বাৰংবাৰটো সৰি যোনটো আমি সঞ্চয় বাৰংবাৰটো লম হে সঞ্চয় বাৰংবাৰটো হেতু হ'ব L আমাৰ কিমান হ'ব 74.5 আগৰটোৰে একে যেটো আমি মধ্যমা উলাতে কৰিছিল এইটোত কিমান উলালে আমাৰ 41 এখিনি 41 উলালে নহয় ইতানে আমাৰ 41 উলাইছিল 41 মাইনাস CF মানে এইটোৰ তলৰটো 40 F মানে কিমান যেটো সঞ্চয় বাৰংবাৰটো লম আমি 8 কিন্তু I মানে তো আমাৰ পাছে আছে ঠিক আছে এইটো পৰা এইটো লৈকে আমাৰ পাঁচটা অন্তৰাল আছে এতিয়া আমি এইখিনি কৰি যাম 74.5 plus 1/8 into 5 74.5 plus 58 এটো আমি এতিয়া ডিভাইড কৰিম পাছেৰে 8ক আমি ডিভাইড কৰিম 8 দি 5ক ডিভাইড কৰিম তো না যাব এখানে পয়েন্ট দি পেলা আমি এটা 0 আনি দিলো 8 5 গুণ 40 8 6 গুণ 48 8 6 গুণ 48 2 পয়েন্ট দি পেলা 0 আৰু 2 16 4 পয়েন্ট হলো 0 8 5 গুণ 40 ঠিক আছে এতিয়া কিমান হ'ব আমাৰ এনসারটো 74.5 plus 0.625 equal to কিমান হ'ব আমাৰ প্লাস কৰিলে সো আমাৰ এনসারটো এনেকৈ ওলাব এতিয়া আমি এটো হেও কৰিব পাৰো এটো আছে নহয় আমাৰ যেটো 2 পিস এটো 5 আছে ইয়াৰে পিছত উঠাৰ সংখ্যাটো যেটো আমাৰ 5তকে 5 আছে বা 5তকে বেছি হলে আমাৰ একটো ইয়াতে এক এটা প্লাস কৰি দিব লাগে 2 থাকিলে বা 3 হ'ব 3 থাকিলে 4 হ'ব তেনেকে ঠিক আছে এটো কৰিলে নকৰিলে না মই এতিয়া এনেকৈ কৰি দিছো কিমান হ'ব 75.125 এইটো হৈছে আমাৰ Q3 ৰ এনসার হা Q3 ৰ এনসারটো আমাৰ এইটো আছে এইটো মনত ৰাখিবা নেক্সট আমি উলাম এতিয়া Q1
ঠিক আছে এইখিনিত মানে আমাৰ এটা ভুল হৈছে যেটো আমি 3 into 56/4 কৰিছে এটোত আমাৰ 42 হয় 41 নহয় এটো 42 হয় ঠিক আছে 42 হলে আমাৰ ইয়াতে কিমান হ'ব 2 হ'ব 42 হ'ব তোমাৰ হা এটো 42 হ'ব ইয়াতে 2 হ'ব তাৰ পিছত ইয়াতে 5 2 10 ঠিক আছে সো এইখিনি অকমান চেঞ্জ হ'ব ঠিক আছে যেটো আমাৰ n/2 এটোত মই কৰি n/4 কৰিছিলো মই এটোত মই 164 কৰিছিলো 168 হয় ঠিক আছে বাৰু একো নাই এতিয়া 8 এৰে আমি 10 ক ডিভাইড কৰিম আধে গুণ 8 2.0 আধে 2 হল 4.085 গুণ 40 কিমান হ'ব 1.25 হ'ব 74.5 plus 1.25 এটা এইটো প্লাস কৰি দিলে হৈ যাব 74.50 আৰু 1.25 প্লাস কৰিব লাগে 5 5 6 7 পইণ্ট ইফালে 5 ইফালে 7 মানে 75.75 ঠিক আছে এটো Q3 টো আমাৰ 75.75 লৈ এতিয়া আমি Q1 উলাম এতিয়া আমি Q1 ৰ হেতু উলাম Q1 ৰ উত্তৰটো হৈছিলে n/4 - CF/F * I ঠিক আছে এতিয়া n/4 n আছিল আমাৰ 56 হা 56/4 কিমান হ'ব 4 দি 56 কিমান বাৰ যাব গলনে 4 * 4 1 16 4 * 16 মানে কিমান হ'ব আমাৰ 14 এটা 14 টো ইয়াতে ক'ত আছে এটুটি আছে ডাইৰেক্ট হয়নে এটুটি আছে ডাইৰেক্ট 14 টো সো আমি 14 টো ইয়াতে এনেকৈ চিন দিলাম ঠিক আছে এইটো আমাৰ Q1 ৰ ঠিক আছে এতিয়া আমি নেক্সট উলিয়াম L মানে কিমান হ'ব আমাৰ 54.5 54.5 প্লাস এটো কিমান আছিল আমাৰ 14 14 - CF মানে এটো তলৰটো হ'ব আমাৰ 17 F মানে হ'ব আমাৰ 7 into I মানে এটা আমাৰ 5 এ আছে 54.5 plus 7/7 into 5 54.5 plus এটো কাটাই গল আমাৰ ইয়াতে 5 এ থাকিব ঠিক আছে এতিয়া আমি এটো প্লাস কৰিম 54.5 আৰু 5 তে 5 পাছৰে 9 আৰু 5 59.5 হৈছে 59.5 ঠিক আছে Q1 হৈছে আমাৰ 59.5 এতিয়া আমি এই সূত্ৰটোত যিকেইটা আমি এনসাৰ পালো হেকেটা তাতে বহাই পেলাই কৰিম এতিয়া এইটো সূত্ৰত আমি কৰিম এতিয়া এইটো সূত্ৰত আমি Q3 কিমান পাইছিলো 75.75 minus Q1 কিমান পালো আমি 59.5 by 2 এইটো মাইনাস কৰিম 75.75 আৰু ইফালে 59.50 ঠিক আছে 5 হাতৰ পৰা 5 গলে 2 15 পৰা 9 গলে 6 ইফালে 6 পৰা 5 গলে 1 কিমান হ'ব আমাৰ 16.25 ইয়াতে আমি 16.25 লিখিম এতিয়া আমি 2 ৰে 16.25 ক ডিভাইড কৰিম 16.25 ক পইণ্টটো নালাগে বাৰু এটা দিব 25 ক ডিভাইড কৰিম 2 8 গুণ 16 সো আমাৰ এনেকৈ হ'ব 2 8 গুণ 16 2 নাম মিলে 2 গুণ 2 তো 5 নাম মিলে 2 2 গুণ 4 এক নাম মিলে পইণ্ট দি পেলে 10 2 5 গুণ 10 এতিয়া আমাৰ পইণ্টটো ক'ত হ'ব পইণ্টটো আমাৰ ইয়াতে হ'ব হা পইণ্টটো ইয়াতে হ'ব কেনেকৈ পইণ্টটো ইয়াতে হ'ব কাৰণ 2 8 গুণ 16 হে আছিল তাৰপিছত পইণ্টটোৰ পিছত আছিল না 2 8 গুণ 16 তো 8 দি যায় বাকিখিনি পইণ্টত হ'ব গতিকে আমাৰ মেইন এনসাৰটো হ'ব 8.125 8.125 এতিয়া আমাৰ হোল এনসাৰটো হৈছে 8.125 সো ইজি খুব বেছি টান নহয় প্ৰেক্টিস কৰিবা তেতিয়া পাৰিবা আৰু নেক্সট মই ভিডিওটোত আৰু এটা মেথ যেনেকৈ কৰাই পেলাই তোমালোকক দি দিম থ্যাংক ইউ